নমস্কাৰ আহিছোঁ অন্যটি ভিডিঅ'লৈ মই আছোঁ আপোনালোকৰ ওচৰত আৰু আজি লৈ আহিছোঁ কেকৰ ভিডিঅ' এটা। কেক এটা অৰ্ডাৰ আছিলে আৰু মই ধুনীয়াকৈ দেখিছেনে ডিজাইন কৰিব গৈছোঁ আৰু এফালে ক্ৰীমবিলাক মানে বহুত ডাঠ হৈ গৈছিলে, বহুত দেৰি ফ্ৰিজত ৰাখি দিছিলোঁ কাৰণ গৰম বহুত বেছি, ফ্ৰিজত সোনকালে মেল্ট হৈ যায়। ফ্ৰিজত নাৰাখিলেতো বহুত দেৰি ৰখাৰ পিছত দেখিছেনে মই আজি ডিজাইন কৰিব মানে বহুত অসুবিধা পাইছোঁ। আৰু গৰমৰ দিনত কেক বনোৱা সঁচাই বহুত অসুবিধা হয়, মানে কেকটো মানে ক্ৰীমবিলাক মেল্ট হৈ যায় আৰু মেল্ট নহ'লেও বহুত বেছি দেৰি ৰাখি যদি থৈ দিওঁ নহয় তেনেহ'লে একদম ডাঠ হৈ যায় আৰু ডাঠ হ'লে বেছি ডিজাইন কৰিবলৈ বহুত বেছি অসুবিধা হয়। কেক বনোৱা মানুহবিলাকে জানে চাফ চিকুণ কিমান প্ৰয়োজন, কেক বনাওঁতে মানে ইমানেই চাফা কৰিবলগীয়া হয় আৰু বাচন বহুত বেছি লেতেৰা হয় গাইজ। ইমানো সহজ নহয় কেক বনোৱা, দেখোঁতে যিমান ধুনীয়া দেখি কেকটো বনোৱাৰ আঁৰত কিন্তু বহুত বেছি কষ্ট হয়। আৰু এইফালে মই অলপকৈ দেৰি কৰি এইফালে এটা ডিজাইন দিব ওলাইছোঁ, আকৌ সেই অৱস্থা একেই আৰু আগৰ নিচিনা, আকৌ ক্ৰীমটো বেছি ডাঠ হৈ গৈছে আৰু সেইকাৰণে মানে অসুবিধা হৈছে। কি হ'ব নাজানো আৰু কেকটো পিছতহে গম পাম আৰু অলপকৈ জানহক এইফালে নিবলৈ আহিব আৰু সেইকাৰণে সোনকালে ৰেডি কৰিব লাগে। আৰু মই ফিনিচিং কৰি দিলোঁ এইফালে আৰু এটা কালাৰ কৰি পেলাই। আৰু কেকটো কোনো ডিমাণ্ড নাছিলে, মোৰ মতে বনাই দিব কৈছিলে আৰু সেইকাৰণে মই মোৰ মতে ডিজাইন এটা কৰি দিওঁ আৰু জল্দি কৰিব ওলালোঁ ডিজাইন। আৰু এফালে মই ধুনীয়াকৈ ষ্টাৰ নজলেদি ডিজাইনটো কৰি গ'লোঁ আৰু অলপকৈ এনেকৈ ডিজাইনটো কৰিছোঁ আৰু এতিয়াহে অলপ ভাল লাগি গৈছে কাৰণ ফিনিচিংটো বহুত বেছি ধুনীয়া আছিলে। আৰু এইফালে সৰুকৈ ষ্টাৰ নজলেদি মই ডিজাইনটো কৰি দিলোঁ আৰু ডিজাইন কৰাৰ পিছত মনটোলৈ অলপমান শান্তি আহিছে কাৰণ ইমান বেছি গৰমত মানে কেকৰ অৰ্ডাৰ খুবেই কম থাকে, তথাপি ভালকৈ বনাই দিব পাৰিলে বহুত বেছি ভাল লাগে, মনটো শান্তি লাগি যায়। আৰু এইফালে অলপকৈ ডিজাইন কৰি পেলাই মোৰ কেকটো হৈ গ'ল ৰেডি। আৰু এইফালে কালাৰটো খুব কম আছিলে, মানে ৰেড কালাৰ দিছিলোঁ, ৰেডটো অৰেঞ্জ দেখা যায় গাইজ। আৰু সেইকাৰণে মই পিংক কালাৰৰ আৰু এটা ষ্টাৰ নজলেদি ফুল বনাই পেলাই স্প্ৰিংকলবিলাক দি দিলোঁ আৰু আনায়াৰ নামটো ধুনীয়াকৈ লিখি দিলোঁ। তো ধুনীয়াকৈ ৰেডি হৈ গ'ল কেকটো মোৰ আৰু এতিয়া নিবলৈ আহিব। তো কেকটো মই কৰি দিওঁ পেকিং। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকক যদি এনেকৈ ধুনীয়া কেক লাগে মোৰ সৈতে যোগাযোগ কৰিব। আৰু আজি ভিডিঅ'টোৰ পৰা লৈছোঁ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো বাই।